মই আজি আপোনালোকক ক'লা ব্লাউজ এটাত কেনেকৈ ডিজাইন কৰিব পাৰি তাৰে ভিডিঅ' এটা আপোনালোকলৈ আগবঢ়াইছোঁ। এয়া চাওকচোন, প্ৰথমতে মই বগা পেঞ্চিলেৰে ডিজাইনটো আঁকি লৈছোঁ। আপোনালোকে এনেকৈ বগা পেঞ্চিলেৰেও আঁকি ল'ব পাৰে, নহ'লে বগা কাৰ্বন পেপাৰ ব্যৱহাৰ কৰিও আঁকিব পাৰে। মই অঁকা ডিজাইনটোৱে আঁকিব লাগিব বুলি কথা নাই, আপোনালোকে খালি বেলেগ ডিজাইনো আঁকি ল'ব পাৰে। খালি মই এটা বেলেগ টেকনিক আপোনালোকক দেখুৱাইছোঁ, সেইটো ক'লা আৰু ডাৰ্ক কালাৰ কাপোৰৰ কাৰণেহে এইটো হয়। প্ৰথমতে মই যে এই আউটলাইনিংটো দিছোঁ, এইটো পাৰ্ল মেটেলিক গ'ল্ড আউটলাইনিং হয়, 3D হয়। এইটো 3Dৰে প্ৰথমতে এনেকৈ আউটলাইনিংটো দি ল'ব লাগে। আউটলাইনিংটো দিওঁতে মাজত যাতে আমি বেলেগ কালাৰ দিব পাৰোঁ তেনেকৈ আমি দি ল'ব লাগিব। এয়া দেখিছেনে, মাজত বেলেগ কালাৰ দিব পৰাকৈ মই আউটলাইনিংটো প্ৰথমতে আঁকি ল'লোঁ। এতিয়া এই গ্লিটাৰটো ব্যৱহাৰ কৰিছোঁ। গ্লিটাৰটো এনেকৈ আপোনালোকে ব্যৱহাৰ কৰিব যে প্ৰথমতে এই 3D যিটো পাৰ্ল মেটেলিক গ'ল্ড আউটলাইনাৰটো দিছে, সেইটো শুকাই যোৱাৰ পিছতহে আপোনালোকে ভিতৰত ফিল আপ কৰিব, নহ'লে লাগি পেলাই বেয়া হৈ যাব। মই আপোনালোকক লগে লগে কৰি দেখুৱাইছোঁ, যিহেতু মই আপোনালোকক ভিডিঅ'টো বনাই দিছোঁ, সেইকাৰণে মই লগে লগে কৰিছোঁ। কিন্তু আপোনালোকে গ'ল্ড 3Dটো শুকোৱাৰ পিছতহে ফিল আপ কৰিব, তেতিয়া বেছি ধুনীয়া হ'ব। মই কিন্তু ব্লাউজটোৰ পিঠিখনত আৰু হাততহে ডিজাইন কৰিছোঁ। আপোনালোকে চাবচোন, পুৰণি ব্লাউজ এটা মই ডিজাইন কৰি ধুনীয়া দেখা কৰি ল'লোঁ। হাতৰ ডিজাইনটোৰ মই আকৌ ভিতৰত পেপাৰ সোমোৱাই লৈছোঁ। আপোনালোকেও পেপাৰ সোমোৱাই ল'ব। ইয়াতে কিন্তু ডিজাইনবিলাক কৰোঁতে পেপাৰ এখনৰ ওপৰত আপোনালোকে লৈ ল'ব। চিলাই কৰা ব্লাউজতো ডিজাইন কৰিবৰ কাৰণে একো অসুবিধা নাই, সেইটো আপোনালোকে মিলাই ল'ব লাগিব। ইস্ত্ৰি কৰি ল'ব ব্লাউজটো প্ৰথমতে। এইটো চিলাই কৰা ব্লাউজ হয়, তথাপিও মই ইয়াতে কৰিছোঁ। চিলাই কৰা ব্লাউজত কৰা টেকনিকটোৱে মই আপোনালোকক দেখুৱাইছোঁ। তলত পেপাৰ ল'ব আৰু হাতকেইটাৰ ভিতৰত পেপাৰ সোমোৱাই ল'ব। এয়া মোৰ পিঠিৰ ডিজাইনখিনি হৈ গ'ল। এতিয়া মই আপোনালোকক ব্লাউজৰ হাতকেইটা, এইখিনি আছিলে আকৌ তলত এইখিনি অকণমান মোটা কৰি দিছোঁ, অলপ শকত কৰি দিছোঁ, তেতিয়া বেছি ধুনীয়া লগা হয়। ডালকেইটা প্ৰথমতে যেনেকৈ দিছিলোঁ এনেই মই, তাৰপিছত কিন্তু এনেকৈ শকত কৰি দিলোঁ। এইটো কৰি দিলে আৰু বেছি ধুনীয়া লগা হয়। এয়া দেখিছেনে, অকণমান গুৰিটো শকত কৰি কৰি তললৈকে মই টানি নিছোঁ। আপোনালোকে এনেকৈ কৰি দিব। আৰু এইটো কৰাৰ 24 ঘণ্টাৰ পিছত আপোনালোকে কিন্তু ইস্ত্ৰি কৰিব নাপাহৰিব। চাওকচোন, ব্লাউজৰ হাতত মই এনেকৈ পেপাৰ সোমোৱাই ল'লোঁ, তাৰপিছত আঁকি ল'লোঁ, আৰু এইটো কৰা নিচিনাকৈ মই এনেকৈ কৰিছোঁ। এইটো হাতকেইটাত যদি আপোনাৰ উভতাই লৈ ইস্ত্ৰি কৰিব অসুবিধা হয়, ইয়াৰ ওপৰত এখন কাপোৰ, পাতল কাপোৰ এখন দি লৈ আপোনালোকে ইস্ত্ৰি কৰিব। আৰু এইটো 7 ডেজ আপোনালোকে নোধোৱাকৈ ৰাখিব, তাৰপিছত ধুলেও আপোনাৰ ইয়াৰ পৰা উঠি নাযায়। খুব পাৰ্মানেণ্ট হয়, খুব ধুনীয়া হয়, আৰু যিটো ডিজাইন কৰিছোঁ একদম ছফ্ট হ'ব। মোৰ এনেকুৱা ধৰণৰ ডিজাইনবিলাক পাই থাকিবৰ কাৰণে আপোনালোকে মোৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। এয়া দেখিলেনে, হৈ গ'ল ব্লাউজটো, কিমান ধুনীয়া লাগিছে। পুৰণি ব্লাউজ এটা মই ধুনীয়া দেখা কৰি দিলোঁ, নতুন কৰি দিলোঁ, আৰু পিন্ধিলেও চব ৰঙৰ কাপোৰৰ লগত পিন্ধিব পৰা হৈ গ'ল। এয়া হৈ গ'ল, ধুনীয়া ধুনীয়া লাগিছে। চাওক, এনেকৈ আপোনালোকেও ডাৰ্ক কালাৰ ব্লাউজত এনেকৈ ডিজাইন কৰিব পাৰে, আৰু ডাৰ্ক কালাৰ যিকোনো কাপোৰত আপোনালোকে এনেকুৱা ডিজাইন কৰি চাবচোন, খুব ধুনীয়া লাগিব। এয়া হৈ গ'ল এতিয়া। ধন্যবাদ।